Welcome students. সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি আকৌ তোমালোকলৈ লৈ আহিছো বৰপেটা ডিস্ট্ৰিক্টৰ সদ্যহতে হৈ যোৱা প্ৰি বোৰ্ড 2024 এক্সামৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি। আগৰ ক্লাছত আমি আলোচনা কৰিছিলো বজালি ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি। আজি আমি আকৌ আলোচনা কৰিবলৈ লৈছো বৰপেটা ডিস্ট্ৰিক্টৰ মেথছৰ এমসিকিউৰ প্ৰশ্নখিনি। 14 নম্বৰত আছে কি The area of the triangle found by y equal x, x equal 6 and y equal 0 is গতিকে y equal x, y equal x তাৰ পিছত আছে x equal 6 আৰু দিয়া আছে y equal 0। এই তিনিটা সমীকৰণ আছে আমাৰ। সমীকৰণে গঠন কৰা ত্ৰিভুজৰ কালি হ'ব, এই কেটাৰ কালি হ'ব 9 স্কয়াৰ ইউনিট বৰ্গ একক, 9 বৰ্গ একক, তাৰে পিছত 18 বৰ্গ একক, তাৰে পিছত আছে 36 বৰ্গ একক আৰু আছে 72 বৰ্গ একক। দিয়া আমি এইটোৰ কাৰণে আসলতে গ্ৰাফ আঁকিব নালাগে, যে ইয়াৰ কাৰণে আমি তিনিটা গ্ৰাফ আঁকিম। এইটোৰ গ্ৰাফ বিলাক সিম্পল গ্ৰাফ, গতিকে আমি এনেই আঁকিব পাৰিম। যে y ইকুৱেল x টু কেনেকুৱা, y ইকুৱেল x সমীকৰণটো আসলতে কি মূল বিন্দুৰে যোৱা অৰ্থাৎ দুয়ো অক্ষৰ পৰা সমদূৰত্বত থকা ৰেখা বুজাব। তিনিটা ৰৈখিক সমীকৰণে হয়, গতিকে এইটো এটা হল গ্ৰাফ। সিম্পল ভাৱে আমি কৰি যাম। x ইকুৱেল 6 হলে কি হয়, এইটো y অক্ষৰ সমান্তৰাল ৰেখা, y অক্ষৰ সমান্তৰাল ৰেখা x ইকুৱেল 6 ধৰি ললো এইটো 6 আছে, গতিকে সমান্তৰাল ৰেখা আমি 6ৰ মাজেদি সমান্তৰাল ৰেখা টানি। আৰু কৈছে y ইকুৱেল 0, y ইকুৱেল 0 হোৱা মানে কি y ইকুৱেল 0 হলে x অক্ষৰ সমীকৰণ, গতিকে এইটো x অক্ষৰ সমীকৰণ। এতিয়া আমি কি পালো, এইখিনিলৈকে আহিলো, এইখিনিলৈকে। এতিয়া আমি চাম যে এইখিনি যিমান দূৰত্ব, এইখিনি দূৰত্ব সিমানে, কাৰণ এই ৰেখাডাল হল কি দুয়ো অক্ষৰ পৰা সমদূৰত্বত থকা ৰেখা। সেয়েহে আমাৰ এইটো এইখিনিলৈকে যদি x হয়, তেতিয়া হলে ওপৰ ফালেও এই বিন্দুটোৰ কাৰণে কিমান যাব লাগিব, 6 যাব লাগিব। গতিকে এইটো 6 হ'ব, এইটো 6 হ'ব। তেতিয়া হলে আমাৰ কি হয়, এইটোৰ এৰিয়া, এইটো আকৌ কি হৈ আছে, এই ত্ৰিভুজটো এই তিনিডাল ৰেখাই, এইডাল ৰেখা আৰু x অক্ষ, এইটো হল x অক্ষৰ সমীকৰণ, এইটো y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ, আৰু এইটো মূল বিন্দুৰে যোৱা আৰু দুয়ো অক্ষৰ পৰা সমদূৰত্বত থকা ৰেখাৰ সমীকৰণ। গতিকে আমি এইটো 6 পালো, এইটো 6 পালো। এইটো এটা সমকোণী ত্ৰিভুজ হয়। সমকোণী ত্ৰিভুজৰ হলে ভূমি এইটো, উন্নতি এইটো, গতিকে আমি ইয়াতে হাফ ইনটু ত্ৰিভুজৰ কালিৰ সূত্ৰত বহাই দিম ভূমি পূৰণ উন্নতি। গতিকে 2 3 গুণ 6 3 6 গুণ 18 বৰ্গ একক, গতিকে এইটো শুদ্ধ উত্তৰ। গতিকে আমি গ্ৰাফৰ বিষয়ে ভালকৈ জানিব লাগিব, কিন্তু যে গ্ৰাফত যিখিনি কথা আছে সেইখিনি বহুত ভালকৈ জানিব লাগিব, যে কেনেকৈ আছে এইকেইটা কি x অক্ষৰ সমীকৰণ, y অক্ষৰ সমীকৰণ চিনি পাব লাগিব, x অক্ষৰ সমান্তৰাল ৰেখা, y অক্ষৰ সমান্তৰাল ৰেখা, মূল বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ, নাইবা মূল দুয়ো অক্ষৰ পৰা সমান দূৰত্বত থকা ৰেখাৰ সমীকৰণ জানিব লাগিব। কিন্তু তো হল এইটো। নেক্সট আহিছো 15 নম্বৰত। একে ধৰণৰে প্ৰায় 15 নম্বৰত আছে কি The lines x equal 0 and y equal -7 are x equal 0 আৰু y equal -7 ৰেখা দুডাল। x equal 0 এটো আমাৰ কি হয়, x equal 0 মানে হয় কি y অক্ষৰ সমীকৰণ। গতিকে ইয়াতে আমি দুয়োডাল ৰেখাৰ গ্ৰাফ আঁকিলে কি হ'ব, আমাৰ বচন বিলাক দিছে কি ৰেখা দুডাল
কটাকটি কৰে সমান্তৰাল ৰেখা দুডালে কটাকটি কৰে নেকি আমি চাম কটাকটি কৰে বুলি কৈছে তাৰে পিছত সমান্তৰাল parallel lines তাৰ পিছত coinciding মিলি যায় তাৰে পিছত এটাও নহয় none of the above তে আমি x equal 0 সমীকৰণৰ লেখ পাম কি y অক্ষডালকে পাম তাৰে পিছত y equal -7 হলে কি হ'ব আমি কি পালো x equal 0 পাইছো মানে কি y অক্ষৰ সমীকৰণ হ'ব অক্ষৰডাল বুজাব এইডাল ৰেখা বুজাইছে এই সমীকৰণটোৱে y অক্ষকে বুজাইছে আৰু y equal -7 হলে এটো হয়তো -7 তলফাল দিব লাগিব এনেকে হ'ব গতিকে এটোৰ এই y অক্ষ আৰু এটো হল x equal 0 ৰ সমীকৰণৰ লেখ আৰু y equal -7 ৰ লেখ হল এটো এতিয়া এই লেখ আৰু এই লেখে কি কৰিছে এই বিন্দুত কি কৰিছে কটাকটি কৰিছে গতিকে আমি পাম কি কটাকটি কৰা ৰেখা পাম গতিকে এই নাম্বাৰটো হল শুদ্ধ অপচন 16 নম্বৰত আহিছো এবাৰ 16 number is the sum of the first n odd natural number is প্রথম n টা অযুগ্ম স্বাভাবিক সংখ্যাৰ যোগফল হল অপশন বিলাক আছে twice n plus 1 n square minus 1 তার পিছত n square এডভান্সৰ লৰা ছোৱালী হলে কিন্তু সোনকালে কৈ দিব পাৰিব আকৌ তোমালোকে হয়তো ক্লাস 8 ত পাইছিলা অযুগ্ম সংখ্যাৰ যোগফল n টা অযুগ্ম সংখ্যাৰ যোগফল হয় n স্কয়াৰ যদি 5 টা হয় 25 হ'ব আমি এনেকেও কৰি চাব পাৰিম 1 plus 3 plus 5 plus 7 plus হয়তো 5 টা হলে কিমান হয় 25 হয় হিসাব কৰি চাবা তোমাক 16 আছে 3 1 3 4 5 9 হাতে 16 9 25 হয় 25 মানে ইয়াতে কেইটা 1 2 3 4 5 5 স্কয়ার এটিকে n টা হলে n স্কয়ার আর যদি হেতু না জানা তেতিয়া হলে আমি কি পালো 1 3 5 সমান্তর প্রগতিত যাম n আমাৰ ইয়াতে d কিমান আছে d হ'ব 3 - 1 মানে 2 হ'ব তাৰে পিছত a আছে 1 আছে আৰু n তম পদ n আছে পদৰ সংখ্যা n হ'ব গতিকে n তম পদ a n ইকুৱেল উলিয়াব লাগে a plus n minus 1 d তে আমি পাম a ঠাইত বহাম 1 n minus 1 d ঠাইত বহাম কিমান 2 যোগফলৰ কথা কৈছে না যোগফলৰ কথা কৈছে যদি আমাৰ যোগফলৰ সূত্ৰটো হল n/2 আৰু 1 plus n দিলে এইটো সূত্ৰত বহাব লাগিব twice a plus n minus 1 d তো এটুত বহালে n/2 তে 2 into 1 plus n minus 1 কি হ'ব d ৰ মান 2 আছে তেতিয়া হলে n/2 2 plus twice n minus 2 2 cancel গতিকে n/2 into twice n এতে 2 cancel n square
গতিকে যদি আমি সেই কথাটো মনত ৰাখিব পৰা নাই তেতিয়াহ'লে আমি সমান্তৰ প্ৰগতিৰ সহায়ত উলিয়াব লাগিব কিন্তু এইটো গ'ল 16 নম্বৰটো আমাৰ কি হ'ল তেতিয়াহ'লে ডি নম্বৰটো শুদ্ধ অপচন এইবাৰ আহিছো 17 নম্বৰত if the n term of the AP is 3n plus 5 then its common difference is যদি এটা AP ৰ n তম পদ 3n plus 5 তেতিয়া ইয়াৰ সাধাৰণ অন্তৰ হ'ব AP ৰ n তম পদ মানে আমি কম an ইকুৱেল কিমান দিয়া আছে 3n plus 5 দিয়া আছে অপচন বিলাক দিছে আমাৰ 3 4 5 2 n তম পদৰ মান দিয়া আছে 3n plus 5 গতিকে আমাক কৈছে ইয়াৰ সাধাৰণ অন্তৰ তেতিয়াহ'লে আমি দুটা পদ উলিয়াই ললে হ'ল an দিয়া আছে যদি আমাক n তম পদ an দিয়া আছে এতিয়া n ৰ ঠাইত যদি আমি 1 বহাও a1 প্ৰথম পদ গতিকে 3 into 1 plus 5 কিমান হ'ব 8 হ'ব আকৌ a2 উলিয়াম a2 কিমান হ'ব 3 into 2 plus 5 কিমান হয় 6 plus 5 11 হ'ব 11 ৰ পৰা 8 গলে কিমান হয় 3 হয় গতিকে আমাৰ অপচন 3 যদি আছে 3 তে শুদ্ধ হ'ব গতিকে a2 - a আমি জানো যে কমন ডিফাৰেন্সটো দুটা ক্ৰমিক পদৰ মাজৰ পাৰ্থক্যই হ'ল কমন ডিফাৰেন্স গতিকে 11 - 8 = 3 হ'ব হল এই নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট আহিছো 18 নম্বৰত 18 নম্বৰত আছে যদি ABC সমান্তৰ প্ৰগতিত থাকে তেতিয়া if ABC are in arithmetic progression then গতিকে এইবিলাকো তোমালোকৰ এডভান্সটো আছে গতিকে যিবিলাকৰ এডভান্স আছে তেওঁলোকে সোনকালে কৰিব পাৰিব এইখিনি আকৌ আসলতে জটিল কথা নহয় ABC সমান্তৰ প্ৰগতিত থাকিলে আমি আসলতে কি লিখিব পাৰো যদি সমান্তৰ প্ৰগতিত থাকে আমি জানো যে B - A ইকুৱেল দ্বিতীয় পদৰ পৰা প্ৰথম পদৰ বিয়োগফল তৃতীয় পদৰ পৰা দ্বিতীয় পদৰ বিয়োগফল C - B এনেকৈ কৰিম ইকুৱেল হ'ব আৰু সেইবিলাক কি আসলতে কমন ডিফাৰেন্স যদি দুটা ক্ৰমিক পদৰ পাৰ্থক্য ইকুৱেল হয় আৰু ইয়াতে সমান্তৰ প্ৰগতিত আছে বুলি কৈছে তেতিয়াহ'লে পাৰ্থক্য ইকুৱেল হ'বই লাগিব গতিকে B - A আৰু C - B এই B টো ইফালে নিলে টুৱাইস B হ'ব আৰু এই A টো ইফালে নিলে A plus C হ'ব তে আমাৰ অপচন বিলাক আছিল টুৱাইস B ইকুৱেল 3A plus 2C সম্ভৱ হয় নেকি এটো নহয় B ইকুৱেল A plus C দিয়া আছে এটো নহয় টুৱাইস B ইকুৱেল A plus C দিয়া আছে আৰু 3C ইকুৱেল টুৱাইস A plus C এটা কোনটো শুদ্ধ অপচন বলা তোমালোকে C নাম্বাৰটো জটিল প্ৰশ্ন নহয় কিন্তু এটো 19 নম্বৰত আহিম আমি এবাৰ 19 নম্বৰত কি আছে in triangle ABC PQ parallel BC if PB equal 6 cm AP equal 4 cm AQ equal 8 cm then the length of AC is triangle ABC PQ parallel BC তাৰে পিছত PB 6 cm AP 4 cm তাৰে পিছত আছে AQ 8 cm এটো 8 তেতিয়া হলে AC ৰ ভ্যালু উলিয়াব লাগে AC ৰ দৈৰ্ঘ্যটো হ'ব 20 cm বুলি কৈছে 14 cm আৰু আছে 12 cm আৰু আছে 6 cm AC ৰ ভ্যালু উলিয়াব লাগে কিন্তু আমি জানো টেনছৰ উপপাদ্য মতে যদি এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে আন দুটা বাহু কি অনুপাতত ছেদ কৰে AP
বাই সমান অনুপাতত ছেদ কৰে বিপি ইকুৱেল এ কিউ বাই চি কিউ এতিয়া ভ্যালু বিলাক পুট কৰিম আমি 4/6 আৰু এ কিউৰ ঠাইত 8 বাই চি কিউ আসলতে আমাক চি কিউ উলিয়াব দিয়া নাই এ চি উলিয়াব দিছে গতিকে চি কিউ আমি ইয়াৰ পৰা পাম চি কিউ উলিয়ালে কেনেকৈ হ'ব চি কিউ ইকুৱেল 12 পাম আমি 6 × 8 বাই 4 হ'ব 2 বাৰ 2 6 গুণ 12 গতিকে এইটো 12 পালো 12 8 20 AC ইকুৱেল এ কিউ প্লাছ চি কিউ গতিকে এই নাম্বাৰটো শুদ্ধ অপচন হ'ব 20 সেন্টিমিটাৰ 20 নাম্বাৰ পাইছো 20 নাম্বাৰ আছে E triangle ABC similar to PQR triangle PQR with A equal 32 degree R equal 65 degree then the measure of P is আমাক কৈছে ABC ফটাফট দুটা ফিগাৰ আঁকি ললে আমাৰ সুবিধা হয় ABC and PQR similar to PQR আৰু কেতিয়াবা না আঁকিলেও হয় বিৰ মান হ'ব ABC ৰ লগত PQR similar বুলি কৈছে গতিকে এৰ লগত P ইকুৱেল হ'ব লাগিব বিৰ লগত Q C ৰ লগত R এইবিলাক ইকুৱেল হ'ব লাগিব তে আমাক দিয়া আছে এৰ ভ্যালু 32 দিছে আৰু দিছে R ৰ ভ্যালু 65 R ৰ 65 দিছে উলিয়াব দিছে কিন্তু বিৰ ভ্যালুটো উলিয়াব লাগে অপচন বিলাক দিছে 32 ডিগ্ৰী 65 ডিগ্ৰী 83 ডিগ্ৰী 97 ডিগ্ৰী প্ৰশ্ন বিলাক একেবাৰে তোমালোকক পোনপটীয়াকৈ নিদিব গতিকে ঘূৰাই পকাই দিয়ে তো এবাৰ তো তোমালোকৰ আৰু এটা সমস্যা হ'ব কি কৰিব এবাৰ তোমালোকক 4টা সিরিজ বনাই দিব প্ৰশ্নৰ ক্ৰমিক নাম্বাৰ বিলাক কিন্তু একে নাথাকে সকলোৰে 4টা সেট হ'ব A B C D 4টা সেটত আহিব প্ৰত্যেকৰে বেলেগ বেলেগ কৰিব গতিকে আমি আৰু অলপ কষ্ট কৰিব লগা হ'ব কিন্তু এতিয়া চা 32 যেহেতু PQ ABC ৰ লগত PQR ABC ৰ লগত PQR similar তেন্তে আমি জানিম যে এৰ লগত P ইকুৱেল এৰ লগত P ইকুৱেল এৰ লগত P ইকুৱেল B ৰ লগত Q ইকুৱেল C ৰ লগত R ইকুৱেল গতিকে এৰ লগত যদি P ইকুৱেল হয় তেতিয়া হলে এইটো কিমান হ'ব 32 এ হ'ব আৰু C ৰ লগত যদি R ইকুৱেল হয় তেতিয়া হলে C ৰ মান হ'ব 65 তেন্তে B ইকুৱেল কিমান হ'ব ট্ৰায়াঙ্গল ABC ৰ তিনিটা এংগুলৰ সাম কি হয় টোটাল 180 হয় গতিকে 180 ৰ পৰা আমি কি কৰিব লাগিব 180 ৰ পৰা 32 আৰু 65 এই দুটা মাইনাস কৰিব লাগিব কিমান হয় 97 হলে 180 ৰ পৰা 97 গলে কিমান থাকে 97 32 65 97 গলে কিমান থাকিব 97 গলে 83 থাকিব গতিকে 83 যেটো আছে সেইটো হৈ যাব সি নাম্বাৰ অপচনটো 20 নাম্বাৰ গল 21 ত আছে The perimeter of a triangle with vertices 0 4 0 0 and 3 0 is 0 4 আমাক পয়েন্ট তিনিটা দিয়া আছে 0 4 0 0 3 0 এই বিন্দু তিনিটাৰে গঠিত
ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে গতিকে আমি এই বিন্দু তিনিটাৰে গঠিত ত্ৰিভুজৰ কালি পৰিসীমা উলিয়াব লাগে পৰিসীমা হ'বলৈ হলে আমাক বাহুবিলাক লাগিব তেতিয়া হলে বাহুবিলাক কেনেকে পাম আমি হয়তো এইটোৰ লগত এইটো এইটোৰ লগত এইটো এইটোৰ লগত এইটো উলিয়াই পেলাই কৰিব পাৰো আৰু যদি সেইটো প্ৰসেছত নাযাও আমি আন এটা সহজ প্ৰসেছ আছে কিন্তু এই ট্ৰিক্স বিলাক জানিব লাগিব কিন্তু তোমালোকে কেনেকে কৰিবা ইয়াৰ আমি এই পয়েন্ট বিলাক এইটো পয়েন্ট 00 পয়েন্ট তাৰে পিছত 04 হলে কোনটো হয় এইটো 04 এই পয়েন্টটো নেক্সট 30 হোৱা মানে কি এনেকে 3 আহিলো গতিকে এইটো 3 একক আৰু এইটো 4 একক তেতিয়া হলে এই ত্ৰিভুজটোৰ পৰিসীমা উলিয়াব লাগে তেতিয়া আমি কৰিম কি এই দুটা যেহেতু এই বিন্দু এই তিনিটা বিন্দু তিনি ঠাইত আছে তিনিটা বিন্দু কিন্তু অক্ষৰ ওপৰত আছে এটা হল মূল বিন্দু আৰু দুটা বাকি দুটা অক্ষ এই দুটালে কি কৰে সদায় 90 ডিগ্ৰী কোণ কৰি থাকে 90 ডিগ্ৰী এংগলত থাকিলে আমাৰ এইটো এটা সমকোণী ত্ৰিভুজ হল গতিকে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰৰ সহায়ত আমি এই বাহুটো উলিয়াম অতিভুজটো গতিকে অতিভুজটো কিমান হ'ব অতিভুজটো হ'ব 3 স্কয়াৰ প্লাস 4 স্কয়াৰ গতিকে কিমান হয় 9 আৰু 16 25 হ'ব 25 হলে 5 হ'ব এটো 5 হলে 5 4 9 3 12 আমাক অপচন বিলাক দিছিল কিমান দিছিল 7 প্লাস √5 আৰু দিছে 5 10 আৰু 12 তেতিয়া হলে পৰিসীমা আমি কিমান পালো 5 4 9 3 12 12 পৰিসীমা ত্ৰিভুজৰ তিনি বাহুৰ সমষ্টিয়ে হল ত্ৰিভুজৰ পৰিসীমা গতিকে 12 পালো নেক্সট 22 নম্বৰত আছে 22 নম্বৰত আছে the coordinates of the fourth vertex of the rectangle formed by the points 0 0 2 0 and 0 3 is আসলতে সহজে হালকে তোমালোকে কনসেপ্টটো জানিলে এইবিলাক সহজে হৈছে প্ৰশ্নবিলাক কিন্তু আমি ইয়াৰ কাৰণে কি কৰিব লাগিব দূৰত্ব নালাগে আমি যেহেতু মূল বিন্দু থাকে আৰু x স্থানাঙ্ক নাইবা y স্থানাঙ্ক কোনবাটো 0 হয় তেতিয়া হলে কিন্তু আমাৰ গ্ৰাফত বহোৱাটো সুবিধা হয় গতিকে সেই হিচাপে আমি কিন্তু দূৰত্বৰ সূত্ৰ দি বা বেলেগ কিবা দি আমি নগৈ আমি কি কৰিম পটাপট গ্ৰাফত বহাই দিম কিন্তু যেহেতু x স্থানাঙ্ক y স্থানাঙ্ক কোনবাটা 0 থাকে বা মূল বিন্দু থাকে এইবিলাক বিন্দু বহাতে কিন্তু আমাৰ বহুতখিনি সুবিধা আছে তেতিয়া হলে আমি ইয়াতে কি কৈছে vertex of the rectangle formed by আয়তৰ তিনিটা শীৰ্ষবিন্দু দিয়া আছে 0 0 তে 0 0 টু কত থাকে এটো বিন্দু হয় 2 0 হলে এটো ধৰি ললো 1 2 2 0 এই বিন্দুটো তাৰে পিছত আছে 0 3 এটা আছে এটো হল 1 2 হয়তো 3 এটো 0 3 আৰু এটা বিন্দু আনটো বিন্দুৰ স্থানাঙ্ক কি হ'ব যেহেতু এটো এটা আয়ত হ'ব লাগিব আয়ত হ'বলৈ হলে এই তিনিটা বিন্দুটো আমাক দিয়ে আছে আন এটা বিন্দু আমি উলিয়াব লাগিব আন এটা বিন্দু যেহেতু আয়ত হৈছে তিনিটা বিন্দু আয়তৰ শীৰ্ষবিন্দু আৰু এটা শীৰ্ষবিন্দু লাগে আমাক তেতিয়া হলে এই বিন্দুৰ স্থানাঙ্কটো কি আমি এনেকৈ যাম তেতিয়া এটো 2 হ'ব এটো 3 হ'ব গতিকে এই স্থানাঙ্কটো 2 3 আমাক অপচন বিলাক দিছিল কিন্তু 3 0 0 2 তাৰে পিছত 2 3 3 2 তে আমি কোনটো পালো 2 3 3 নাম্বাৰ অপচনটো এইটো অপচন গতিকে এনেকুৱা প্ৰসেছত যাব লাগিব কিন্তু এমসিকিউ বিলাক সলভ কৰাতে তোমালোকে অলপ ট্ৰিক্স খটাব লাগিব কিন্তু যেটো সোনকালে হয় সেইটোত যাব লাগিব এবাৰ 23 নাম্বাৰলৈকে আহিছো
23 আছে অপশন বিলাক আগতে লিখি লওঁ 2 আছে 1 0 আৰু -1 each points a0 points point আৰু 0 b and 1 1 each points a0 0 b and 1 1 are collinear then 1 by a plus 1 by b is 1 by a plus 1 by b is 2 1 যদি a0 0 b আৰু 1 1 বিন্দু তিনিটা এক ৰেখীয় তেতিয়া 1 by a plus 1 by b হ'ব এতিয়া বিন্দু তিনিটা এক ৰেখীয় হলে আমি পাও এক ৰেখীয় হোৱাৰ স্থানাংক জ্যামিতিৰ আমাৰ এইবিলাকৰ বহুত প্ৰসেস আছে বহুতটা প্ৰসেসত কৰিব পাৰো আমি এতিয়া এডভান্সৰ এটা সহজ উপায় আছে এডভান্সৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে হেতু হল যে আমি x by a plus y by b equal জানো 1 তেতিয়া এই ক্ষেত্ৰত আমি কি কৰিম যে x ৰ ভ্যালু যেহেতু আমাৰ x এটা বিন্দু কি আছে 1 1 আছে গতিকে এই 1 1 যদি আমি বহাই দিও x ৰ ভ্যালু 1 আছে 1 by a plus 1 by b গতিকে এতে 1 হ'ব গতিকে আমি সিম্পলি পাই গলো 1 by a plus 1 by b equal 1 গতিকে b নম্বৰ অপশনটো হৈ যায় 24 নম্বৰত আহিছো the distance of 24 নম্বৰত আছে the distance of 3 minus 2 from the x axis is x অক্ষৰ পৰা 3 minus 2 বিন্দুৰ দূৰত্ব হল √13 3 minus 2 2 আমাক কৈছে x অক্ষৰ পৰা 3 to 3 minus 2 এনেকৈ 3 আহিলো আৰু এনেকৈ আতল ফালে যাব গতিকে 3 minus 2 বিন্দুটো 3 minus 2 বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব এইখিনি আমি জানো ইয়াতে 2 একক আহিছে গতিকে -2 এনে কিন্তু দূৰত্ব কেতিয়াও নেগেটিভ নহয় এই হিচাপে -2 আছে +2 আছে গতিকে আমাৰ যদি স্থানাংক -2 আছে এই স্থানাংক এদিন লিখিব নোৱাৰিম কিন্তু আমি দূৰত্ব হলে পজিটিভ লিখিব লাগিব সদায় এই হিচাপে হেতু 2 হ'ব দূৰত্বটো ঠিক আমি বেলেগ একো কৰিব লগা নাই ইয়াতে 25 নম্বৰত আহিছো 25 নম্বৰত আছে Ram follows the below steps to find the roots of the equation x square minus 3x minus 10 equal 0 x square minus 3x minus 10 equal 0 দিয়া আছে গতিকে এই সমীকৰণটো মধ্য ৰাখি ভাঙি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিবৰ কাৰণে তলত দিয়া স্তৰবোৰ কৰিলে গতিকে ৰামে এইটো কৰিবলৈ কেইটামান স্টেপ আছে স্টেপবিলাক সেই স্টেপবিলাক এতিয়া আমি কৰিয়ে যাম এটো যদি উৎপাদক বিশ্লেষণ কৰিবলৈ যাও তেতিয়া হলে কি কৰিম আমি মধ্যপদৰ বিভাজন কৰিবলৈ হলে আমি x স্কয়াৰ 5 2 গুণ 10 5x লিখিম প্লাস 2x লিখিম minus 10 equal 0 এটো ফার্স্ট স্টেপ এটো সেকেন্ড স্টেপ হবে থার্ড স্টেপত আমি লিখিম থার্ড স্টেপত আমি লিখিম কমন লম x কমন লম x minus 5 plus 2 common lom x minus 5 equal 0 fourth stepot আমি কি করিম x minus 5 এটা আৰু x minus 2 equal 0 লিখিম next 5 stepot 5 number stepot আমি কি করিম x equal 5 আৰু x equal 2 কম
এই 5টা ষ্টেপত যায় উৎপাদক বিশ্লেষণ কৰি সমাধান কৰিম। গতিকে এই সমাধান কৰিবলৈ গ'লে তেওঁ কি কৰিছে, এইকেইটা ষ্টেপ কৰিছে। এইকেইটা ষ্টেপ কৰোঁতে তেওঁ লিখিছে 2x - 5, এইখিনি ঠিকে আছিল। x - 5 আৰু ইয়াতে আমাৰ আচলতে হয় x + 2, তেওঁ লিখিছিল x - 2। ইয়াতে প্ৰশ্নত কৈছে কোনটো ষ্টেপত তেওঁ প্ৰথম ভুল কৰিছে। যদি ইয়াতে ভুল কৰিছে তেতিয়াহ'লে তেওঁৰ আৰু এটা ষ্টেপ ভুল হৈছে, এইটোও হৈছে। এইটো যদি ভুল কৰিছে তেতিয়াহ'লে এইটোও ভুল হৈছে। গতিকে প্ৰথমতে ক'ত ভুল কৰিছে তেওঁ, আচলতে লিখিব লাগে x + 2, তেওঁ লিখিছে এইটো x - 2 লিখিছে। তেতিয়াহ'লে আমাৰ 4 নম্বৰ ষ্টেপটোত প্ৰথম ভুল কৰিছে। গতিকে ইয়াতে ষ্টেপ লিখিছে অপশ্যনবিলাক 2 নম্বৰত, এইটো 3 নম্বৰত দিছে, এইটো 4 আৰু এইটো 5। প্ৰথম ক'ত ভুল কৰিছে বুলি কৈছে, প্ৰথম তেওঁ এইটো x - 2 দিছে। গতিকে এই 4 নম্বৰ ষ্টেপটোতে ভুল কৰিছে। গতিকে এইটো শুদ্ধ উত্তৰ C নম্বৰটো। নেক্সট 26 নম্বৰত আহিছোঁ। 26 নম্বৰত, if the equation x² - ax + 1 = 0 has two distinct roots, then যদি x² - ax + 1 = x² - ax + 1 = 0, ইয়াৰ যদি দুটা ভিন্ন মূল থাকে তেতিয়া আমাক অপশ্যনবিলাক দিয়া আছে মডুলাছ a = mod of a < 2, mod of a greater than equal to আৰু mod of a greater than 2। ইয়াৰে কোনটো শুদ্ধ হ'ব? তে ইয়াৰ সমাধান উলিয়াবলৈ গ'লে সমাধানটোত ভিন্ন সমাধান হ'লে, ভিন্ন সমাধান কেতিয়া থাকে, b² - 4ac ওপৰত বেছ কৰিব। এইটো কি হ'ব লাগিব, আমাৰ গ্ৰেটাৰ দেন ইকুৱেল হ'ব লাগিব। সমান মূল হ'লে ইকুৱেল থাকে, গ্ৰেটাৰ দেন হ'ব লাগিব। গ্ৰেটাৰ দেন 0 হ'ব লাগিব। তেতিয়াহ'লে এই মানবিলাক আমি বহাই দিম ইয়াতে। বিৰ মান আছে -a² আৰু 4 এৰ মান 1, চিৰ মান 1, গ্ৰেটাৰ দেন 0। তেতিয়াহ'লে a² হ'ব -4 গ্ৰেটাৰ দেন 0 হ'ব, a² গ্ৰেটাৰ দেন 4 হ'ব। a² যদি 4তকৈ ডাঙৰ হয় তেতিয়াহ'লে ইয়াতে মূল দুটা a এৰ মানটো কি হ'ব, +2 -2তকৈ ডাঙৰ বুলি কৈছে। আচলতে a² এৰ মানটো হয় +-2, গতিকে +2 হয় -2 হয়। 4তকৈ যিহেতু ডাঙৰ হ'ব লাগে তেতিয়াহ'লে আমাক কোনটো অপশ্যন শুদ্ধ, যিহেতু দুয়োটা কি আটাইবোৰে মডেদি লিখা আছে, সেই হিচাপে আমি কি লিখিম, এইটোৰ স্কুৱেৰ ৰুট নিলে এৰ ভেলুটো হ'ব +-2 হয়। যেহেতু মডেদি কৈছে গতিকে তেতিয়াহ'লে এর ভ্যালুটো প্লাস আৰু মাইনাস নাথাকে, মড আছে, গতিকে 2তকৈ ডাঙৰ হ'ব লাগিব।